চৰকাৰী বিদ্যালয়ত নামভৰ্তিকৰণৰ ব্যতিক্ৰমী ৰূপত দেখা গ'ল কামৰূপৰ বংশৰৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়। বুধবাৰে নতুনকৈ প্ৰৱেশ পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ হেতা ওপৰ লাগিছে। ভিংগেশ্বৰ হাইস্কুলত বংশৰ গাঁৱৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণৰ বাবে ধাৱমান হৈছে। বংশৰ গাঁৱৰ চৰকাৰী প্ৰাদেশিকৃত শিক্ষা অনুষ্ঠান ভিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে অনুষ্ঠিত আসন বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ দীঘলীয়া শাৰী। বুধবাৰে নামভৰ্তিকৰণৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাৰ সীমাহীন ভিৰ পৰিলক্ষিত হয়। এইবেলি ষষ্ঠ শ্ৰেণীত সৰ্বাধিক 115 গৰাকী আৰু নৱম শ্ৰেণীত 124 গৰাকী আৰু ছাত্ৰ ছাত্ৰীয়ে নতুন বৰ্ষত নামভৰ্তিকৰণৰ আসন বিচাৰি পৰীক্ষাত অৱতীৰ্ণ হৈছে। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা ৰাজ্যিক কীৰ্তি শিক্ষক পুৰস্কাৰ লাভ কৰা বৰ্তমান প্ৰধান শিক্ষক ভগৱান বৈশ্যই প্ৰকাশ কৰে যে বিদ্যালয়খনত সম্প্ৰতি পৰ্যাপ্ত পৰিমাণে শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ। দুয়োটা শ্ৰেণীত প্ৰায় 239 জন ছাত্ৰ ছাত্ৰীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। শিক্ষক শিক্ষয়িত্ৰীৰ অনুপাতে ষষ্ঠ শ্ৰেণীত 90 জন আৰু নৱম শ্ৰেণীত মাত্ৰ 100 জন আৰু ছাত্ৰ ছাত্ৰীয়েহে নামভৰ্তিকৰণৰ সুবিধা পাব। অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীৰ এই বিদ্যালয়ত অধ্যয়ন কৰাৰ আগ্ৰহ থাকিলেও উপৰোক্ত অভাৱ অভিযোগসমূহৰ বাবে আসন দিবলৈ অসমৰ্থ হোৱাৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষ বাৰুকৈয়ে দুখিত। অনাগত দিনতো শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নত মানদণ্ডৰ হৈ উঠিলে পূৰ্বতকৈ আসনৰ সংখ্যা বৰ্ধিতকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰা হ'ব। এই সন্দৰ্ভতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আঞ্চলিক ৰাইজে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়াৰ বাবে আহ্বান জনায়। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট। মই আটাইবোৰ সংবাদ মাধ্যমলৈ মোৰ হিয়াভৰা আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আমি আমাৰ বিদ্যালয়ত বাছনি পৰীক্ষা এইকাৰণেই পাতিবলগীয়া হৈছে যে আমাৰ এই অঞ্চলৰ পৰা দুখন গাঁও পঞ্চায়ত আৰু তাৰোপৰি আমাৰ ৰামদিয়া, টকৰাদিয়া, খানপাৰা, দামপুৰ, আমাৰ কিসমত বংশৰ, কদমতলী, শিঙিমাৰী, ৰৌমাৰী, বংশৰ, শুৱালকুছি এই বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ এডমিশ্যন ল'বলৈ আহে। আমি দেখিছোঁ যেতিয়া সৰহসংখ্যক ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে আমাৰ ছিটৰ কেপাচিটি সিমান নাই। আমি মাত্ৰ 6ৰ কাৰণে 90 জন ছাত্ৰ ছাত্ৰী আৰু ক্লাছ 10ৰ কাৰণে 100 জন ছাত্ৰ ছাত্ৰীকে দিব পাৰিম। ইতিমধ্যে আমাৰ ক্লাছ 9ৰ কাৰণে 124 জন ছাত্ৰ ছাত্ৰীৰ ফৰ্ম লৈছে আৰু 9ৰ কাৰণেও আমাৰ 6ৰ কাৰণে আমাৰ 122 জনে লৈছে। নামভৰ্তিকৰণ কৰি দিলে আমাৰ শিক্ষক অনুপাতে ৰুমৰ অভাৱ আছে, ৰুম আছে, এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে কিন্তু শিক্ষকৰ অভাৱ আছে। সেয়েহে আমি মাত্ৰ দুটা ছেকশ্যনৰে ছাত্ৰ ছাত্ৰীক নামভৰ্তিকৰণ কৰাৰ ব্যৱস্থা কৰিম। যদিও চৰকাৰীভাৱে এই ব্যৱস্থাটো নাই, অৰ্থাৎ চিট পৰীক্ষা বা আসন বাছনি পৰীক্ষাৰ চৰকাৰীভাৱে আইন নাই, নহ'লেও কিন্তু আমি মাত্ৰ ৰুমৰ সুবিধাৰ কাৰণে বা শিক্ষকৰ সুবিধাৰ কাৰণে আমি হিচাপ কৰি ৰাখিবলগীয়া হৈছে। এই ক্ষেত্ৰত বিগত বৰ্ষত আপোনালোকে কিমান ছাত্ৰ ছাত্ৰীক ইয়াত এডমিশ্যন টোটেল? যোৱা বৰ্ষত আমি ক্লাছ 9ত 99 ষ্টুডেণ্ট আছিল আৰু ক্লাছ 6ত আমি যোৱা বছৰ 61 দিছিলোঁ। কিন্তু যোৱা বছৰ আমাৰ শিক্ষক কিমান ছাত্ৰ ছাত্ৰী আছিল আপোনালোকৰ স্কুলত? গোটেই স্কুলত 353 জন আছিল। 353 যি সময়ত চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰীৰ অভাৱ দেখা গৈছে সেই সময়ত আপোনালোকৰ বিদ্যালয়লৈ ঢাপলি মেলিছে বিভিন্ন অঞ্চলৰ পৰা, কি কয় আপুনি? এইটো এটা ৰাইজৰ আশীৰ্বাদ আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা দায়বদ্ধতা। আৰু ময়ো নিজেই একমাত্ৰই মোৰ প্ৰধান চিন্তা হ'ল স্কুলখন ভাল হওক। স্কুলখনৰ যোগেৰে আমি এই অঞ্চলৰ যাতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে আগবাঢ়ি গৈ বংশৰ অঞ্চলৰ লগতে আমাৰ অসমৰ নাম কঢ়িয়াই আনক, তাৰে প্ৰতিফল ইতিমধ্যে পাইছোঁ। যদিও আমি 2013 চনত প্ৰাদেশিকৃত বিদ্যালয় হিচাপে আমাৰ বিদ্যালয়ৰ পৰা ইতিমধ্যে ভাৰতীয় প্ৰশাসনিক বিষয়া ACS পৰীক্ষাৰ উপৰিও বিভিন্নজনে মানে নীট এক্সাম, JEE এক্সাম অৰ্থাৎ ইঞ্জিনিয়াৰিঙৰ কাৰণে বা মেডিকেল ছায়েন্সৰ কাৰণে বহুত যোগ্য ছাত্ৰ এই বিদ্যালয়ৰ পৰা ওলাইছে। মই আশা ৰাখিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অধ্যয়নৰত হৈ আছে তাৰো মাজৰ পৰাও আৰু ভাল ছাত্ৰ বুলি আমি আশা কৰিছোঁ, গাৰ্জেনসকলে যদিহে আমাক সহায় সহযোগ কৰে। সুন্দৰ এটা দিন কামৰূপ জিলাৰ অন্তৰ্গত ভিংগেশ্বৰ হাইস্কুলৰ আজি এটা সোণালী দিন। আৰু আজিৰ দিনটোত ষষ্ঠ শ্ৰেণী আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাছনি পৰীক্ষা আৰু ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ কাৰণে 120খনতকৈ ওপৰ ইয়াত ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম লৈছে। ইয়াত আজি বাছনি পৰীক্ষাৰ কাৰণে তেওঁলোক আহিছে
আৰু নৱম শ্ৰেণীৰো ঠিক তেনেদৰে 110ৰো ওপৰ ছাত্ৰ ছাত্ৰীয়ে বিশেষভাৱে প্ৰধান শিক্ষকজনে 124ৰো ওপৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত ফৰ্ম লৈছে আৰু আজি বাছনি পৰীক্ষাৰ কাৰণে তেওঁলোক ইয়াত আহিছে আমি পাৰ্যমানে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া সুন্দৰ শাৰীৰে আজিৰ এই বাছনি পৰীক্ষাটো ইয়াত অনুষ্ঠিত কৰিব আৰু ভিংগেশ্বৰ হাইস্কুলৰ এই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত ভগৱান বৈশ্যদেৱ তেওঁ ইতিমধ্যে আমাৰ যোৱা বছৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা আজৰি আনিবলৈ সক্ষম হৈছে এই স্কুলখনৰ কাৰণে তেওঁ এটা আজৰি আনিবলৈ সক্ষম হৈছে এয়া প্ৰথমতে প্ৰধান শিক্ষকক অতি চমুকৈ দুআষাৰ অনুভৱ কৰিবলৈ বিচাৰিছোঁ নমস্কাৰ এইখন বিদ্যালয় 1989 তেতিয়া মাত্ৰ 3জন ছাত্ৰৰে মই আৰম্ভ কৰিছিলোঁ আৰু সেইখন বিদ্যালয়ত এতিয়া নামভৰ্তি কৰাৰ কাৰণে আমাৰ ওচৰ চুবুৰীয়া অঞ্চলৰ পৰা শ ছাত্ৰ ছাত্ৰীয়ে লানি নিচিঙা শাৰী পতাৰ কাৰণে মই অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষী তথা এই অঞ্চলৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ অভিভাৱকসকলে মোৰ ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ প্ৰধান শিক্ষক মহোদয়ক তেওঁ সুন্দৰভাৱে বক্তব্য দাঙি ধৰিছে এয়া মই দেখুৱাইছোঁ যে 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কি সুন্দৰভাৱে ইয়াত লানি নিচিঙা ইমান ছাত্ৰ ছাত্ৰী যি ইয়াত আহিছে বা অভিভাৱক অভিভাৱিকাসকল আহিছে সঁচাকৈ এখন চৰকাৰী বিদ্যালয় আৰু এই চৰকাৰী বিদ্যালয়ত ইমান ছাত্ৰ ছাত্ৰী আমাৰ বংকৰ অঞ্চল উপকণ্ঠ অঞ্চলৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈকে ছাত্ৰ ছাত্ৰী ঢাপলি মেলিছে সঁচাই স্কুলখনৰ নিশ্চয় এটা পৰিৱেশ সঁচাকৈয়ে ভাল আৰু ইতিমধ্যে এইখন বিদ্যালয়ৰ পৰা মানে বিভিন্ন পৰীক্ষাত হাইস্কুল পৰীক্ষাতেই হওক সুন্দৰভাৱে ইয়াৰ পৰীক্ষাৰ ৰিজাল্ট সঁচাকৈ লেখত ল'বলগীয়া হয়তো এইকাৰণেই এইখন বিদ্যালয়ৰ কাৰণে এই বিভিন্ন অঞ্চলৰ পৰা যেনেদৰে শিঙিমাৰী হওক ৰৌমাৰী হওক কিসমত বংশৰেই হওক বা গন্ধময়ে হওক মিলনপুৰ দামপুৰ হানপৰা গ্ৰেণ্ড হাজো শুৱালকুছি বংশৰ গন্ম আদি ইত্যাদিৰ পৰা ইয়াত আহিছে যে ছাত্ৰ ছাত্ৰীসকলক এখন উন্নত বিদ্যালয়ত নামভৰ্তিকৰণৰ কাৰণে তেওঁলোকে ইয়ালৈ আহিছে এয়া মই দেখুৱাইছোঁ এয়া নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল প্ৰায় 124ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াত নামভৰ্তিকৰণৰ কাৰণে ইয়াত ঢাপলি মেলিছে সঁচাই কিন্তু এক আনন্দৰ দিন এইখন বিদ্যালয়ৰ কাৰণে সঁচাই বিদ্যালয় নিশ্চয় সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত বাছনি পৰীক্ষাৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আহিছে অভিভাৱক অভিভাৱিকাসকল ইয়াত উপস্থিত হৈছে এজন ছাৰ এইখন ভিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক আপোনাৰ অনুভৱ কওকচোন আজি ভাল লাগিছে আজি সঁচাই ভাল লাগিছে ইমান মানে ছাত্ৰ ছাত্ৰী আহিছে এই অঞ্চলৰ পৰা প্ৰায় ছাত্ৰ ছাত্ৰী ইয়ালৈকে আহিছে গতিকে সঁচাকৈয়ে গতিকে সঁচাই তেখেতে কৈছে যে সঁচাকৈ খুব ভাল লাগিছে সঁচাই আমিও এজন মানে বিদ্যালয়ৰ সমিতি হিচাপে থাকি পেলাই সঁচাই গৌৰৱবোধ কৰিছোঁ ইতিমধ্যে চৰকাৰে এইখন বিদ্যালয়লৈ প্ৰায় 13 কোটি টকাৰ এটা আবণ্টন দিছে এইটো বিদ্যালয় সুন্দৰভাৱে নিৰ্মাণ কাৰ্য চলি আছে মই আপোনালোকক দেখুৱাইছোঁ এইখন বিদ্যালয় আৰু এইখন বোলে এইবাৰ সম্পূৰ্ণভাৱে ইয়াত গঢ় লৈ উঠিব এয়া নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তুমি ক'ৰ পৰা আহিছা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত দাস এইবাৰ কোন শ্ৰেণীৰ নাম লগাবা নৱম শ্ৰেণী আগতে ক'ত পঢ়িছিলা এইখন স্কুলতে আজি চিট পৰীক্ষা সঁচাকৈয়ে ভাল লাগিল তোমাৰ নামটো কি পাৰ্থমতী বৈশ্য আগতে ক'ত পঢ়িছিলা ভিংগেশ্বৰ হাইস্কুলতে সুন্দৰ এইবাৰ পৰীক্ষা দিবা বাছনি পৰীক্ষা আমি আশা ৰাখিছোঁ সকলোৰে আমি আশা ৰাখিছোঁ ইয়াৰ অভিভাৱক অভিভাৱিকাসকল আছে এয়া ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ কাৰণে তেওঁলোক ৰুমলৈ গৈছে গতিকে আটাইৰে আমি উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ ধন্যবাদ